ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল, এনেকুৱা হ'ব বুলি সপোনতো ভবা নাছিলোঁ। জুবিন দাই আমাক ইমান কম বয়সতে যে আমাক নিথৰুৱা কৰি এৰি থৈ গুচি যাব, আমি সপোনতো ভাবিব পৰা নাছিলোঁ। আৰু সকলোৰে মন পৰশা, মন চুই যাব পৰা জুবিন দাৰ এক প্ৰতিভা আছিল। ইয়াতেই প্ৰমাণ, সকলো অসমবাসীয়ে জুবিন দাৰ বাবে এনেদৰে ওলাই আহিছে, হাতত বন্তি প্ৰজ্বলন কৰিছে। আমি আহিছোঁ ডিব্ৰুগড় মোহনা ঘাটবাসী ৰাইজসকল, আৰু এনেদৰে বন্তি প্ৰজ্বলন কৰি আমোলাপট্টি চাৰিআলিত আমি জুবিন দাক শ্ৰদ্ধাৰে সুঁৱৰি সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে আমি ক্লাবতো মোহনা ঘাটত আমাৰ ক্লাব আছে প্ৰগতি সংঘতো আমি সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে 1 মিনিট সময় তেখেতৰ আত্মাৰ শান্তিৰ বাবে আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিছোঁ। কি যে কৰিম, ক'বলৈ ভাষা নাই। কান্দি কান্দি অৱস্থা বেয়া, সকলো ৰাইজৰে একে অৱস্থা, সকলো অসমবাসীৰে একে অৱস্থা। কি যে হৈ গ'ল, যেতিয়া মই নিউজটো পাওঁ, যেতিয়া আমাৰ সকলো মানুহে নিউজ পায়, সেইটো আমি ফেক নিউজ বুলি ভাবি আছিলোঁ, বিশ্বাসেই কৰিব পৰা নাছিলোঁ। আৰু আজি যদিও আমি বন্তি প্ৰজ্বলন কৰিবলৈ গৈছোঁ, তেখেতৰ গান শুনি শুনি গৈ আছোঁ, কিন্তু যিমানেই গান শুনিছোঁ সিমানেই ইয়াখন ফাটি চিটি গৈছে। সকলোৰে একেই অৱস্থা, হিয়া ফাটি চিটি গৈছে, ক'বলৈ ভাষা নাই। আৰু সকলোৰে, সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি বয়োজ্যেষ্ঠলৈকে কোনো এটা শ্ৰেণী নাই, কোনো এটা জাতি নাই, সকলোৱে উঠি পৰি আহিছে আৰু জুবিন দাৰ বাবে আত্মাৰ সদ্গতিৰ বাবে কামনা কৰিছে। সকলো দোকান পোহাৰ বন্ধ হৈ আছে, সকলো দোকান পোহাৰ বন্ধ, মাত্ৰ ফাৰ্মাচীকেইখনৰ বাহিৰে এখনো দোকানেই খোলা নাই। আনকি মম পাবলৈ নাইকিয়া হৈ গৈছিলে। আৰু চাকি জ্বলাইছোঁ, এয়া মোৰ কান্দি কান্দি একেবাৰে চকুৰ অৱস্থা বেয়া, চকু এয়া ফুলি গৈছে। আৰু কি ক'ম, এতিয়া কৈ থাকোঁতে মোৰ মাত ওলোৱা নাই। মোৰ যেতিয়াই জুবিন দাৰ গান শুনো, আৰু এনি টাইম এতিয়া জুবিন দাৰ ভিডিঅ'বিলাকেই আহি আছে মোবাইলত যিহেতু, আৰু শুনিলে মানে মোৰ একো কাম কৰিবলৈ মন নাযায়। 2 দিন ধৰি ভাতেই খোৱা নাই, তাকে কি কৰিম, এনেকুৱা যে হ'ব বুলি সপোনতো ভবা নাই, দিঠকতো ভবা নাই। আৰু যিহেতু মোৰ ইউটিউব চেনেল আছে, ইউটিউব চেনেলত মই জুবিন দাৰ গানতেই ৰিলচবিলাক বনাওঁ, সেইকাৰণে বেছি মই মানে ভাগৰি পৰিছোঁ, হিয়া ফাটি যায় চিটি যায় লাগিছে, ক'বলৈ ভাষা নাই। সকলো জনসাধাৰণ ওলাই আহিছে, সকলো অসমবাসীয়ে জুবিন দাৰ বাবে হিয়া ধুপুৰি কান্দিছে। আমি ইমান এজন শিল্পী আমি অসমবাসীৰ পৰা হেৰুৱাবলগীয়া হৈছোঁ। জুবিন দাৰ লগত বহুত আৱেগ আমাৰ লগত জড়িত হৈ আছে। কি যে ক'ম, ক'বলৈ ভাষা নাই। তাকে বহুত দুখেৰে এইটো ভিডিঅ' বনাবলগীয়া হৈছিলে। মই ভিডিঅ'টো একচুৱেলি মই বনোৱা নাই, বেলেগে বনাইছিলে, তাৰ পৰা মই লৈছোঁ সংগ্ৰহ কৰি পেলাই। বহুত ভাগৰি পৰিছোঁ। ইয়াতে প্ৰমাণ, দেখিছে কেনেদৰে উঠি আহিছে, সৰুৰ পৰা ডাঙৰলৈকে, বৃদ্ধৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোখিনি ওলাই আহিছে। সৰু ডাঙৰ কোনো সীমা নাই, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে বন্তি প্ৰজ্বলন কৰিছে। এয়া মোহনা ঘাটৰ পৰা আৰম্ভ কৰি আমোলাপট্টি চাৰিআলিলৈকে সকলোৱে এনেদৰে মমবাতি আৰু চাকি জ্বলাইছে। দোকান পোহাৰ সকলো বন্ধ, অন্ধকাৰ হৈ আছে। আৰু এনেদৰে সকলোৱে আমি বন্তি প্ৰজ্বলন কৰি আগবাঢ়ি গৈ আছোঁ। এনেকুৱা এটা দিন কাৰো যাতে নাহক, তাকে কামনা কৰিছোঁ। আৰু তেখেতক আমি সকলোৱে আমি অন্তৰৰ মাজতেই সজীৱ কৰি জীয়াই ৰাখিব লাগিব। যেনেদৰে আমি ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধাৰে সুঁৱৰোঁ প্ৰতি বছৰে, ঠিক তেনেদৰে আমি জুবিন দাকো সুঁৱৰিম। তাকে